আকৌ চৰ্চাত ট্ৰেডিং কেলেংকাৰী। সুমি বৰা বিশাল ফুকন সম্প্ৰতি কাৰাগাৰত। NKTV বিগ এক্সক্লুসিভ। ট্ৰেডিঙৰ অন্য এখন জাল ৰচনা হৈছিল সাংস্কৃতিক চহৰ তেজপুৰত। ট্ৰেডিঙৰ সেই ভয়ংকৰ পৰিকল্পনা ৰচিছিল অন্যতম অভিযুক্ত এই হেমেন ৰাভাই। আজি কিছুদিন পূৰ্বে জেলৰ পৰা ওলাইছে হেমেন ৰাভা। সমগ্ৰ ট্ৰেডিং কেলেংকাৰী কেনেদৰে সংঘটিত কৰিছিল হেমেন ৰাভাই? কিমান গ্ৰাহকে ধন বিনিয়োগ কৰিছিল হেমেনৰ ট্ৰেডিঙত? কাৰাগাৰৰ পৰা ওলাই অহা হেমেনে ধন ঘূৰাই দিলেনে বিনিয়োগকাৰীক? সেয়া জানিবলৈ NKTVৰ জ্যেষ্ঠ সাংবাদিক বিনয় কলিতা উপস্থিত হৈছিল তেজপুৰ চহৰত। NKTVৰ এটা দল আহি উপস্থিত হৈছিল তেজপুৰ চহৰত। তেজপুৰ চহৰৰ বহু লোকে, আচলতে তেজপুৰ চহৰ বুলি নকওঁ, বিভিন্ন গাঁৱৰ বহু লোকে ধন বিনিয়োগ কৰিছিল ট্ৰেডিঙত, আৰু সেই ধন এই মুহূৰ্তত ঘূৰাই পাইছে নাই সেয়া জানিবলৈ আমি আহি উপস্থিত হৈছিলোঁ তেজপুৰ চহৰত। তেজপুৰৰ বিহগুৰি অঞ্চলৰ বহু লোকে লাখ কোটিৰ ঘৰত ধন বিনিয়োগ কৰিছিল হেমেন ৰাভাৰ ট্ৰেডিঙত। বিহগুৰি, মইলাগাঁও, বান্দৰমাৰীত উপস্থিত হৈছিল আমাৰ সাংবাদিকৰ দল। কিন্তু কেমেৰাৰ সন্মুখলৈ কোনেও আহিব নিবিচাৰে, কাৰণ সকলো আশাবাদী হেমেনে ঘূৰাই দিব তেওঁলোকে বিনিয়োগ কৰা ধন। সম্পাদিত ৰূপত তেওঁলোকক দেখুৱাম বুলি কোৱাত কেমেৰাৰ সন্মুখলৈ আহিল ভুক্তভোগী। এই মহিলাগৰাকীৰ ভাতৃ পেৰালাইচিছ ৰোগী। তাৰ পাছতো ধন ঘূৰাই নাপালে মহিলাগৰাকীয়ে। ভাতৃৰ শুশ্ৰূষা কৰিবলৈ এতিয়া অৰ্থৰ অভাৱ। থৈছিলোঁ কেইটামান আৰু পোৱা নাই। আৰু মোৰ ভাইটিয়ে অৰুণাচলত কৰিছিলে, মানে ঠিকাদাৰীৰ লগত, তাতে কষ্ট কৰি পইচা কেইটামান গোটাই পেলাই দিছিলোঁ। এতিয়া আকৌ ভাইটি পেৰালাইচিছ পৰি আছে, আৰু থেৰাপি কৰিবলৈকে দিগদাৰ হৈছে। আৰু এতিয়া মানে সি তেনেকৈ দিনখিনি পিছুৱাইছে। এতিয়াতো বিহুৱে পালেহি, আৰু এতিয়া বিহুৰ আগত ধৰ সি দিয়া হয় ভাল আছিলে। আৰু যিখিনি তাৰ মানে 24 কোটি টকা যি এইটো চিজ হৈ আছে বুলি কৈছে, সেইটো সঁচা নে মিছা সেইটো আমি জানিব বিচাৰোঁ। বিপদত থকা মানুহ বহুত আছে। মই নিজে বিপদত আছোঁ। 60-70 হাজাৰ টকালৈকে লোন মাৰি আছে। একটো তেওঁৰ 10-15 লাখ টকা, 20 লাখ টকা গ'ল, তাৰ ওপৰতো আকৌ লোন মাৰি আছে। এইবাৰ আমাৰ গাড়ী আগবাঢ়িল হেমেন ৰাভাক বিচাৰি। বহু বিচাৰ খোচাৰ কৰি অৱশেষত বান্দৰমাৰী গাঁৱৰ হেমেনৰ ঘৰ বিচাৰি উলিয়ালে আমাৰ সাংবাদিকে। মোৰ সোঁকাষে থকা এই ঘৰটোৱে হ'ল হেমেন ৰাভাৰ, আৰু যাওঁ আহক হেমেন ৰাভাক এটা এক্সক্লুচিভ সাক্ষাৎকাৰ তেওঁৰ পৰা ল'বলৈ আমি চেষ্টা কৰিম, আৰু কি কয় সেয়া আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। মই এৰেষ্ট হোৱাৰ আগদিনাখনলৈকে পে'মেণ্ট গৈ আছে। তো মানুহবোৰে কৈছে মই পলাই আছিলোঁ, কিবা কৰি আছিলোঁ। ঠিক আছে, যদি বিচাৰে গোটেই ৰাইজৰ মানুহখিনি সুধিব পাৰে। মই এৰেষ্ট হোৱাৰ আগদিনাখনলৈকে মই অফিচত আছোঁ। গোটেইবোৰ ইনভেষ্টিগেশ্যন চলি আছে সেইমতে, কাৰণ মই এতিয়া কোৰ্টৰ আণ্ডাৰত আছোঁ, যিহেতু কিছুমান ৰুলছ ৰেগুলেশ্যনৰ মতে চলিব লাগে। কাৰণ মই এইটো নিবিচাৰোঁ যে মানুহখিনিৰ কিবা এটা বেয়া হওক। মই এইখিনি যে মোৰো ভাল হওক, মানুহখিনিৰো ভাল হওক। কেমেৰাৰ সন্মুখত ক'লে কেনেদৰে ট্ৰেডিঙৰ প্ৰতি আসক্ত হৈছিল হেমেন। মানুহে কয় ট্ৰেডিং এটা গেমলিং বুলি, কাৰণ মই আৰম্ভ কৰিছিলোঁ 2014-15 পৰা। কাৰণ মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়াই ইকনমিক্সৰ প্ৰতি মানে অলপমান বেছি আগ্ৰহ আছিল। যে তেতিয়া আমাৰ যিজন টিচাৰ আছিল তেখেতে কয় এনেকৈ ট্ৰেডিং কৰিলে বস্তু কিনা বেচা কৰে এনে। তো সেয়া, আৰু মোৰ ঘূৰি ফুৰাৰ প্ৰতি বহুত চখ আছিলে। বিনিয়োগকাৰীক কেনেদৰে ধন ঘূৰাই দিব সেয়াও ক'লে অভিযুক্ত হেমেনে। যিহেতু এতিয়া বস্তুবোৰ আইনৰ প্ৰক্ৰিয়াত আছে, কাৰণ ময়ো আগৰ নিচিনা এটা ফ্ৰী হৈ থকা নাই। যিহেতু মই এতিয়া আইনৰ আণ্ডাৰত আছোঁ, কাৰণ যদি মই আইনৰ ওপৰলৈ যাওঁ তো মোৰো অসুবিধা হয় নহয়। মই এতিয়া আইনৰ প্ৰক্ৰিয়াৰ মতে যিটো চলি আছে মই সেইমতেই চলিব লাগিব। তেজপুৰৰ প্ৰায় 5 শতাধিক লোকে হেমেনৰ ট্ৰেডিঙত বিনিয়োগ কৰিছিল কোটি কোটি টকা। বিনিয়োগকাৰীৰ দাবী, এতিয়াও হেমেনৰ লগত আছে কোটি কোটি টকা সম্পত্তি। কিছুদিন পিছত আদালতেও ক্লিন চিট দিব হেমেন ৰাভাক, আৰু তাৰ পিছত অসম এৰি অন্তৰ্ধান হ'ব হেমেন। লগত থকা ধনেৰে বিলাসী জীৱন কটাব হেমেন ৰাভাই। ভিডিঅ' জাৰ্নেলিষ্ট জেনাশ্বৰ বড়োৰ সৈতে তেজপুৰৰ পৰা বিনয় কলিতাৰ ৰিপৰ্ট, NKTV+।